গুড মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি ৰাতিপুৱাই আৰম্ভ কৰিলো ইয়া মোৰ কিচেন গাৰ্ডেনৰ পৰা ব্লগটো আজি বনাম ইয়া ওলকবি ইয়া গছৰ হয় ঘৰৰে মোৰ কিচেন গাৰ্ডেনত লগাইছো এনেদৰে দুটা এটা খাব পৰা আছে ইয়াৰে আজি মই কেইটামান চিঙি নিম কেৰে হতে বনাম আৰু কত বনাম কি পদ্ধতিত বনাম চাই থাকিব ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ এই আপোনালোকক অলপ দেখুৱাই দিলো মোৰ কিচেন গাৰ্ডেনখন হেল্ল' গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল কমলা আজমি ব্লগ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা মাছৰ ৰেচিপি আপোনালোকৰ মাজত লৈ আহিছো চাকছো আজি মাছ মই কেনেদৰে আৰু কি পদ্ধতিত বনাম সকলোৱে বাৰু মাছ বনায় মই আজি এটা নতুন পদ্ধতিত বনাম চাই থাকক ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ হে গাইজ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মই মাছৰ অন্য এটা ৰেচিপি আজি লৈ আহিছো মাগুৰ মাছৰ এটা ৰেচিপি ইয়াৰ কাৰণে দুটা মাগুৰ মাছ এনেদৰে ধুই কাটি পৰিষ্কাৰ কৰি লৈ লৈছো আজি মাগুৰ মাছ বনাম এই হেতে ওলকবি ইয়াৰ কাৰণে চাৰিটা ওলকবি লৈ লৈছো দুটা আলু লৈছো আৰু পিয়াজ এটা লৈ লৈছো এতিয়া এইখিনি মই কাটি লম চাই থাকিব ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ এয়া কবিখিনি আৰু আলুখিনি এনেদৰে মই কাটি ললো এটা পিয়াজো কাটি ললো আৰু ধনিয়াৰ পাত কাটি ললো ইতিমধ্যে কেৰাহীটোত মই তেল গৰম হ'বলৈ দি দিছো ইয়াতে এতিয়া পিয়াজখিনি দি দিম জলখন সম্পূৰ্ণভাৱে বনাম চাই দিব ইয়াত পিয়াজখিনি এনেদৰে মই কাটাখনেৰে লগাই দিছোঁ ইয়াতে এতিয়া নিমখ দি চামুচখনেৰে 2 চামুচ হালধি গুড়ি দিছোঁ 1 চামুচ জলকীয়া গুড়ি দিছোঁ 1 চামুচ ধনিয়া গুড়ি দিছোঁ 1 চামুচ আৰু দিছোঁ জিৰাৰ গুড়ি 1 চামুচ এইখিনি সেই তেলতে অলপ ভাজি ল'ম বেছি সময় নাথাকিব নতুবা জ্বলি যাব তাৰপিছত দি দিম মাছখিনি মাছখিনি এনেদৰে তেল ওপৰ কৰি লগাই দিছোঁ মাছখিনি কেইমিনিটমান সময় এনেদৰে ভাজি ৰাখিম মই এয়া মাছখিনিত অলপ মই পানী দি দিলোঁ তাৰপিছত কবি আৰু আলুখিনি ইয়াতে বহুৱাই দি দিলোঁ ঢাকনিখন এনেদৰে মাৰি থৈ দিলোঁ এয়া ঢাকনিখন মই গুচাই দিছোঁ ইয়াতে এতিয়া মই আৰু পানী দিম যিহেতু আঞ্জাখন জোল বনাম পানী অলপ দি দিছোঁ এইখিনি এতিয়া মই 10 মিনিট সময় উতলিবলৈ দিম ঢাকনিখন পুনৰ এনেদৰে মাৰি থৈ দিলোঁ এয়া ঢাকনিখন গুচাই দিলোঁ মই 10 মিনিট সময় এনেদৰে আঞ্জাখন উতলিলে ইয়াতে এতিয়া মই ধনিয়া পাতকেইটা দি দিলোঁ এনেকৈ অলপ কৰি লৰাই দিলোঁ যদি এইখিনিতে ভিডিওটো আপোনালোকে ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব যদি আপোনালোকে ফেচবুক পেজত চাইছে ভিডিওটো
তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। জয় আই অসম। আৰু এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।